প্ৰথম কথা হৈছে এইকেইদিনৰ ভিতৰত প্ৰায় 41গৰাকী ব্যক্তি বানপানী গৰাখহনীয়াত মৃত্যুৰ মুখত পৰিছে। ভাল পালোহেঁতেন শুনি পেলাই যদি কেবিনেট মিটিঙত 1 মিনিট মৌন প্ৰাৰ্থনা কৰিলেহেঁতেন যে বানাক্ৰান্ত মানুহখিনিৰ মৃত্যুৰ এই শোকৰ সময়ত সমভাগী হৈছোঁ বুলি। খানা খাইছে বুলিতো লিষ্টখন আহি আছে, 25 ব্যঞ্জনেৰে খানা খাইছে। খানা খোৱাৰ লিষ্টখনতো আহি আছে, কিন্তু 41জন মানুহৰ এতিয়ালৈকে যিটো এক্স গ্ৰেচিয়া পাব লাগে কোনেও পোৱা নাই। কেবিনেট মিটিঙত যিমান টকা খৰচ হ'ব তাতকৈ এতিয়া বানাক্ৰান্ত মানুহ চৰকাৰী তথ্যমতে 14,000 ৰিলিফ কেম্পত আছে। আৰু মই সিদিনাখন বজালিত গৈছিলোঁ, তাত মানুহে বাঁহৰ দলং বাঁহৰ সাঁকো সাজি পেলাই PMGSY ৰাস্তাত বাঁহৰ সাঁকোৱেদি পাৰ হৈ আছে। আৰু মন্ত্ৰীয়ে কৈছে যে সেইটো কৰিবই লাগিব। PMGSY ৰাস্তা ভাগি গ'ল 2 বছৰৰ আগত। মই দেখি অহাটো কৈছোঁ, নহ'লে মই বহুত তথ্য দিব পাৰোঁ। আৰু এতিয়া তেওঁলোকে এই যে উন্নয়ন কৰিব পৰা ক্ষমতা নাই, দৰমহা দিবৰ কাৰণে লোন ল'ব লাগে, হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে ভোটৰ সময়ত কথাটো কৈ দিয়ে, পিছত অৰুণোদয় দিবৰ কাৰণে লোন ল'ব লাগে। গতিকে যিবিলাক সমস্যাক লৈ পেলাই জাতি ভাৰাক্ৰান্ত, সেই সমস্যাবিলাকক গাপ দিবৰ কাৰণে তেওঁলোকে আপুনি কোৱা আপোনাৰ যিটো প্ৰশ্ন যে এটা সম্প্ৰদায়ৰ গাত দুখ দি পেলাই চৰকাৰখন চলিব বিচাৰিছে। যিকেইজন মন্ত্ৰীয়ে অসমৰ য'ত কোটৰ ঘাই এটা সম্প্ৰদায় বুলি ক'ব বিচাৰে, মই সেইকেইজন মন্ত্ৰীক সুধিব বিচাৰিছোঁ যে তিনিচুকীয়াত জামিনী প্ৰজাক ধৰ্ষণ কৰি মাকক আত্মহত্যা কৰিবলৈ বাধ্য কৰা অপৰাধীকেইজনৰ নামটো কি তেওঁলোকে কৈ দিয়ে। অপৰাধীৰ জাতি ধৰ্ম চাব নালাগে, অপৰাধী। জামিনী প্ৰজাক ধৰ্ষণ কৰা, শিৱসাগৰ জিলাত দামিনী প্ৰজাৰ গাত গৰম পানী ঢালি দিয়া এজন অপৰাধী হয় নে নহয়? শিৱসাগৰ জিলাত যে দামিনী প্ৰজাৰ গাত যে গৰম পানী ঢালিছিলে সেইজনো অপৰাধী। নগাঁৱত যে কীৰ্তি কমলক ড্ৰাগছ মাফিয়া সজাবলৈ লাগিছিলে, যে ভৰিত যে গুলিয়াই দিছিলে, সেই গুলিয়াই দিয়া পুলিচজনো অপৰাধী। তিতাবৰৰ যে পুলিচ চাকৰিত ইণ্টাৰভিউ দিবলৈ ওলোৱা দীপাংকৰ গগৈ বিনা দোষত ধৰি আনি মৰিয়াই অতিশয্যা কৰি তাক যে আত্মহত্যা কৰিবলৈ বাধ্য কৰিলে, গৃহ বিভাগৰ সেই কৰ্মচাৰীকেইজনো অপৰাধী। আইনে ক'তো জাত পাত বিচাৰ কৰিবলৈ কাৰণে অপৰাধীৰ ছেকশ্যন আছে। ধৰ্ষণ কৰিলে তাৰ ছেকশ্যন বেলেগ, মাৰ্ডাৰ কৰিলে ছেকশ্যন বেলেগ, চুৰ কৰিলে ছেকশ্যন বেলেগ, মাৰপিট কৰিলে ছেকশ্যন বেলেগ। আপুনি গতিকে বিজেপিয়ে এতিয়া নিজৰ যিটো ব্যৰ্থতা, আজি নলবাৰীত বানপানী হওঁতে কেইজন মন্ত্ৰী গৈছিলে? এজাক দবা পিটা বৰষুণত নলবাৰী ডুবি যায়। মই ভাল পালোহেঁতেন যে নলবাৰী জিলাখনৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধানৰ এটা পথ উলিয়াবৰ কাৰণে তাত কেবিনেটে গৱেষণাত বহিছে। অখিল গগৈয়ে নাৱত পাতিব গৈছে কেবিনেট বৈঠক। নহয়, সেইটো বেলেগ কথা, কিন্তু শুনক, কেবিনেটৰ যিটো মৰ্যাদা, এজন মন্ত্ৰীৰ যিটো মৰ্যাদা, এজন মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা, এই চৰকাৰৰ দিনত যিমান হানি হৈছে আগতে কেতিয়াও হোৱা নাই। আজি ৰ'ব, আপোনালোকে ধেমাজিত যে কেবিনেট হৈছিলে, তেওঁলোকে যে ঘোষণা কৰিছিলে, এতিয়া মুখ্যমন্ত্ৰী এখন লিষ্ট দেখাই দিয়ক। ধেমাজি কেবিনেটত ঘোষণা কৰা কোনকেইটা কাম হ'ল? মাজুলী কেবিনেটত ঘোষণা কৰা কোনকেইটা কাম হ'ল? শিলচৰৰ কেবিনেট, মই আজি আপোনাক কৈ দিওঁ, শিলচৰত কেবিনেট পাতিছিলে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ নামত টকা ঘোষণা হ'ল, আজিলৈকে মুকলি নহ'ল কথাটো আপুনি। গতিকে কেবিনেট পাতি তেওঁলোকে মানুহক, আমাৰ সাধাৰণ মানুহক তেওঁলোকে উপলুঙা কৰে। এতিয়া আপুনি চাব নহয়, মই কৈ আছোঁ, আপোনালোকে সুধিছে যেতিয়া, উৰিষ্যাৰ চিফ মিনিষ্টাৰ বিজেপি, উৰিষ্যাৰ চিফ মিনিষ্টাৰে শপত গ্ৰহণ কৰি ঘৰলৈ গৈ পেলাই মাকৰ লগত মাটিত বহি কেনেকুৱা আহাৰ খাইছে আমি দেখিছোঁ। আপুনি অন্ধ্ৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী আমাৰ নহয়,
বিজেপিৰ লগত আছে। তেওঁ ৰাজ্যখনত এতিয়া হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা উপশম বিচাৰি 12 দিন নিৰামিষ খাম বুলি কৈছে। আৰু যিটো সময়ত মানুহ 41 জন অসমত বানপানীত গৰাখহনীয়াত মৰিছে, এজনী ছোৱালী ঢেকীয়াজুলিত ধৰ্ষণ হৈছে, এজন অফিচাৰক গোৱালপাৰা জিলাত ৰাজপথত গুলীয়াই মাৰিছে, সেইটো সময়ত গোটেই জাতিটো গোপলঙা কৰি তেওঁলোকে কিমান ব্যঞ্জন খাব পাৰে, কেনেকুৱা টেষ্ট হয়, তাত মন্ত্ৰীসভাখন ব্যস্ত হৈ আছে। সেই কথাটো মই ভাবোঁ যে আমি সাধাৰণ খাতি খোৱা মানুহখিনিৰ কাৰণে এইটো চৰকাৰৰ প্ৰত্যক্ষ এটা উপলুঙা।